বন্ধুসকললৈ শুভেচ্ছা জনাই মই মোৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। এয়া দেখিছে নহয়, ৰাতিপুৱা সোনকালে উঠি একেবাৰে স্কুললৈ বুলি কাপোৰ কানি পিন্ধিয়ে লওঁ। পিন্ধি পেলাই গোসাঁই ঘৰত সোমাই তেল চাকি ধূপ জ্বলাই সেৱা কৰি লওঁ। তাৰপিছতহে অন্য কামত হাত দিওঁ। তাৰপিছত পাকঘৰলৈ আহি দেউতাৰ কাৰণে এয়া মুড়ি চাহ ঠিক কৰিলোঁ আৰু তাৰপিছতে ৰুটি আৰু কবি মিক্স ভাজি এখন ছোৱালীৰ কাৰণে টিফিনত দিবলৈ, লগতে ভাতৰ লগত খাবলৈ বুলিও বনালোঁ ছোৱালীৰ টিফিনত। সেয়া দেখিছে নহয়, এয়া কবি ভাজি দিলোঁ। তাৰপিছতে আকৌ মই কি কৰিলোঁ জানেনে, মাছ কেইটামান লৈছিলোঁ। মাছকেইটা আকৌ এনেকৈ থুই পেলাই বাচিলোঁ, কাৰণ তেতিয়া আৰু বহি পেলাই বচাৰ সময়ে নাছিলে। তাৰপিছত আৰু সেইখিনি কোমোৰা, জালি কোমোৰা এটাক খাৰ দি পেলাই এয়া তৰকাৰী বনাইছোঁ, তাতে মাছ দি দিম। এয়া দেখিছে নহয়, ইয়াত তেল মাৰিছোঁ ধুনীয়াকৈ, নহৰু, শুকান জলকীয়া, তেজপাত দি পেলাই তেল মাৰিছোঁ। এইটো আকৌ ডাঙৰ কোমোৰা নাছিলে, জালি কোমোৰাহে। তাৰপিছত মই ৰুটি ভাজি খাই স্কুললৈ